নমস্কাৰ জ্ঞানদীপ লাইভ চেনেল আপোনালোকক স্বাগতম। আজি আপোনালোকক আমি এটা কথা ক'ব লৈছোঁ। আজি আমাৰ এজনী ছাগলী আপোনাৰ পগলা কুকুৰে কামুৰিছিলে আৰু সেই পগলা কুকুৰটো আপোনাৰ ৰেবিজ বেমাৰ থাকে, ৰেবিজ ভাইৰাছ থাকে আৰু সেইকাৰণে আপোনালোকে ৰেবিজ বেমাৰ যদি এনেকৈ কুকুৰ যদি ছাগলী কোনোবা কুকুৰে কামুৰে আপোনালোকে 4-5 ঘণ্টা 3 ঘণ্টাৰ ভিতৰতে আপোনালোকে ৰেবিজৰ যিটো ভেকচিন ইনজেকশ্যন আহে সেইটো দিব। লগতে য'ত কামুৰিছে তাত আপোনালোকে স্প্ৰে কৰিব। কিছুমান স্প্ৰে আহে বিভিন্ন ধৰণৰ কাটা চিঙা এইবিলাক স্প্ৰেটো কৰিব আৰু লগতে আপোনালোকে সেই ভেকচিনেশ্যনটো কৰাবই, নিজেও কৰিব পাৰে। আমি এতিয়া নিজে কৰিছোঁ ভেকচিনটো আৰু লগতে আপোনালোকৰ ভেকচিনটো এতিয়া ভিডিঅ'ত আমি দেখাই দিম কি ভেকচিন আহে ৰেবিছৰ। আৰু লগতে আপোনালোকক সেই ভেকচিনেশ্যন কৰাব। নিজে কৰিব নোৱাৰিলে ওচৰৰ VFA বা ভেটেনেৰী হস্পিটেলত গৈ VFA বা ভেটেনেৰী শিকানি আপোনালোকে 5টা ড'জ দিব লাগে প্ৰতি সপ্তাহৰ মূৰে মূৰে। সেই 5 সপ্তাহত আপোনালোকে ভেকচিনেশ্যনটো কৰাব 5 দিন। 5টা ভেকচিন দিবই লাগিব, তেতিয়াহে ছাগলীজনী বাচিব বা অন্য। আৰু সেইকেইদিন ছাগলীজনী আপোনালোকে বেলেগকৈ ৰাখিব লাগিব, বেলেগকৈ খোৱা দিব লাগিব আৰু সেইকেইদিন আপোনালোকে বেলেগকৈ ৰাখি বেলেগকৈ খোৱা কৰিব লাগিব। আৰু যদি পোৱালি থাকে পোৱালিক সেইকেইদিন গাখীৰ খুৱাব নোৱাৰিব প্ৰায় এমাহলৈকে। আৰু ভেকচিনেশ্যন কমপ্লিট হোৱাৰ পাছত তেতিয়া চিন্তা নাই, যেতিয়ালৈকে আপোনাক লক্ষণো চাই থাকিব লাগিব তাৰ ছাগলীটোৰ। আৰু আপোনালোকে চাওক, এইজনী আপোনাৰ ব্লেক বেংগল ছাগলী হয়, যিটো অৰিজিনেল ব্লেক বেংগল ব্ৰীড। আৰু এই ছাগলীজনীকে কামুৰিছিলে আৰু মাথাত কামুৰিছিলে, মূৰত ধৰিছিলে আৰু মূৰত ধৰি পেলাই আপোনাৰ মাথা শিঙৰ ছাইডত এনেকুৱাতে কামুৰিছে মাথাত। আৰু লগতে আপোনাৰ কাণৰ পৰাও ছাল গৈছে, কাণতো আপোনাৰ কামুৰিছে, কাণৰ পৰাও ছাল গৈছে। আৰু এতিয়া বৰ্তমান সেই জেগাটোত আমি স্প্ৰে কৰিছোঁ। আপোনাৰ বিভিন্ন ধৰণৰ স্প্ৰে আহে কটা চিঙাত লগোৱা, আপোনালোকে স্প্ৰে কৰিব। লগতে হালধি দিছোঁ, হালধি আপোনালোকে সানি দিব পাৰিব সেই জেগাটোত আৰু চাফ চিকুণ কৰি পেলাই আপোনালোকে এইদৰে কৰিব। তাৰপাছতো আপোনাৰ তেজ ওলাই আছে আৰু আমি এণ্টিবায়'টিকো দিছোঁ আৰু লগতে আপোনাৰ হালধি লগাই দিছোঁ। হালধি আপোনাৰ জেগাখিনিত সানি দিয়াও হৈছে আৰু আপোনালোকে স্প্ৰেও কৰিব পাৰিব। আৰু আহক আমি এতিয়া আপোনাৰ ভেকচিনটো উলিয়াওঁ। ভেকচিনটো আমি ভেটেনেৰী ফাৰ্মাচীৰ পৰা আনিছিলোঁ আৰু ফাৰ্মাচীত আপোনাৰ ৰেবিজ ভেকচিন বুলি ক'লে হ'ল ৰক্সক আহে। ৰক্সক যিটো কুকুৰৰ কাৰণে আহে, কুকুৰে কামোৰা যিটো বীজাণু বা ৰেবিজ বেমাৰটো বা ভাইৰাছটো বা বচায়, সেইটো ভেকচিনেশ্যনেই হয়। আৰু ভেকচিন আৰু আপোনালোকে ফ্ৰিজত আমি আইচত আছিল আৰু ইয়াত আমি বৰফৰ টুকুৰা এটা লৈ আনিছোঁ। আপোনালোকে মেডিচিনটো আপোনালোকে চাব, ইয়াত ভালদৰে আমি কেমেৰাত দেখাই দিম। আৰু এইটো সদায় বৰফতে আনিব, বৰফত আনিলেহে ভাল হৈ থাকে। আৰু লগালগ আপোনালোকে দিব লাগিব, প্ৰায় 2-3 মিনিটৰ ভিতৰতে ইনজেকশ্যনটো পুছ কৰিব লাগিব। আৰু এইটো চাবকাট ইনজেকশ্যন বুলি কয়, ছালত দিয়া হ'ব। আৰু কিদৰে দিয়া হ'ব আপোনালোকে চাওক। আৰু বৰ্তমান আমি এতিয়া মেডিচিনটো চিৰিঞ্জত টানি আছোঁ, আৰু এইটো ভেকচিন বুলি কয় ৰেবিজ বেমাৰৰ। আৰু ওপৰলৈ লৈ ল'ব চিৰিঞ্জটো আপোনালোকে তলৰ পৰা এনেকৈ মেডিচিনটো উলিয়াব। আৰু যাতে এয়াৰ নহয়, বাবুল যদি এয়াৰ হয় তেতিয়াহ'লে বাবুল হ'লে আপোনাৰ সমস্যা হ'ব। আৰু গুলপীয়া আছে মেডিচিনটো দেখিছে, গুলপীয়া যিটো ৰেবিজ বেমাৰৰ ভেকচিনটো, এই আমি টুকুৰীয়া এটা কাৰণে দিছোঁ যাতে এয়াৰটো ওলাই যায়, এয়াৰটো পাছ হৈ যায়। আৰু এয়াৰটো যাতে নহ'লে আপোনাৰ বাবুল উঠিব পাৰে আৰু ধূপ উঠিব পাৰে য'ত ইনজেকশ্যন কৰিব আপোনালোকে। সেইকাৰণে এয়াৰ থাকিব নহ'ব। ইনজেকশ্যন কৰিলে গৰু ছাগলী এয়াৰ নহয়, এয়াৰ থাকিব দিব নালাগে। যিটো ভিতৰত পানী দৰিয়া জোলা এটা হৈ থাকে সেইটো বতাহ হয়, এয়াৰ হয়, সেইটো উলিয়াই দিব লাগিব, উলিয়াই ল'ব লাগিব। তাৰপাছত আমি এতিয়া আহক ছাগলীজনীক আমি ইনজেকশ্যন কৰোঁ। কেনেকৈ কৰিব লাগিব চাবকাট ইনজেকশ্যন আপোনালোকক দেখাওঁ। PPRটো সেই ছেইম চাবকাটে ইনজেকশ্যন হয়। PPRৰ যদি ভিডিঅ' লাগে ইনজেকশ্যন কেনেকৈ কৰে, আপোনাৰ ছেইম মেথডেই হ'ব PPRও। আপোনালোকে এইদৰে ভেকচিনেশ্যন কৰাব পাৰিব। আৰু আপোনালোকে ভেটেনেৰী VFA বা আপোনাৰ ডক্টৰ বা এইবিলাকক বা আপোনালোকে ট্ৰেইনিং লৈ এইদৰে আপোনালোকে কৰিব পাৰিব। যদি আপোনালোকে নিজে শিকি লয় তেতিয়া আপোনালোকৰ নিজৰ ফাৰ্মৰ ছাগলীৰ আপোনালোকে এইদৰে ইনজেকশ্যনবিলাক কৰিব পাৰিব। আৰু তেতিয়া খুব কম খৰচতে হ'ব, নহ'লে 200-300 বহুত টকা এক্সট্ৰা লৈ যায়। তো নিজে ফাৰ্মাচীত গৈ পেলাই 10%, 30%, 20% ডিছকাউণ্টৰ মেডিচিনটো আনি নিজে এইদৰে পুছ কৰিলে আপোনালোকৰ বহুত পইচা ফাৰ্মত বাচি যাব, ৰেহাই হৈ যাব। আৰু দেখিছে আমি ছালটো টানি লৈছোঁ, ত্ৰিভুজ আকৃতি হৈছে আৰু আগঠেঙৰ পিছত দিছোঁ। আৰু সদায় বেক কৰি টানি চাব, যদি তেজ অহা নাই জানিব শিৰত নাই যোৱা। আৰু ধুনীয়াকৈ আমি ছালত এইদৰে পুছ কৰি দিছোঁ আৰু তাৰপাছত লৰাই দিয়া হ'ব, জেগাকণ লৰাই দিয়া যায়। আৰু ঠেঙত দিলে যিটো আগঠেং আৰু পিচেঙৰ স্কিনত দিব লাগে চাবকাটটো, তেতিয়া সেই জেগাখিনি সিহঁতৰ মুভমেণ্ট হৈ থাকে, লৰি থাকে। তো অতি সোনকালে মেডিচিনটো স্প্ৰেড হৈ যায় বডিত। তো সেইকাৰণে আপোনালোকে এইদৰে ইনজেকশ্যনটো দিব। আৰু চাবকাট দেখিলে কিদৰে আমি দিলোঁ। আৰু চাওক, এইটো আপোনাৰ ৰক্সক বুলি আহিব। আৰু আপোনাৰ ৰেবিজ বেমাৰ, ৰেবিজ ভাইৰাছৰ এগেইনষ্টত কুকুৰে কামোৰা ছাগলীক দিয়া হয়। ধন্যবাদ।